আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী কৰিম। আমি ততাতয়াকৈ সাংবাদিক মেলখন অনুষ্ঠিত কৰিবলগীয়া হ'ল। গতিকে সাংবাদিক বন্ধুসকললৈ ধন্যবাদ যে খুব কম সময়ৰ ভিতৰত আমি তেওঁলোকক খবৰ জনাইছিলোঁ আৰু তেওঁলোকে ইতিমধ্যে আহি উপস্থিত হৈছে। বিষয়টো খুব গভীৰ এইভাবে যে যোৱা সময়ত আমি দেখিব পাইছোঁ আমাৰ অসমত তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে। প্ৰথম পৰ্যায়, দ্বিতীয় পৰ্যায়, তৃতীয় পৰ্যায়। প্ৰথম পৰ্যায়ত যেতিয়া নিৰ্বাচন অনুষ্ঠিত হৈছে আমাৰ ইয়াত বৰপেটা সমষ্টিত তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব 7 মে তাৰিখে। আৰু আমি দেখিব পাইছোঁ যে বিজেপি দলে আৰু মিত্ৰজোঁট চৰকাৰ বুলি ক'লেও ভুল নহয়, বিজেপি এজিপি দলৰ সমৰ্থক কৰ্মীসকলে তেওঁলোকে বিভিন্ন গাঁৱত ইতিমধ্যে সোমাইছে আৰু ইতিমধ্যে আজিৰ ভিতৰত প্ৰায় গোটেইকেইটা সমষ্টি বিধানসভা সমষ্টিৰ প্ৰায় এই কমপ্লেইন কিন্তু আহিছে যে তেওঁলোকে গাঁৱে ভূঞে কিছুমান প্ৰপত্ৰ বিলাই আছে। প্ৰপত্ৰ বা জৰীপ তেওঁলোকে কৈছে, আৰ্থ-সামাজিক জৰীপ, এইখন হৈছে 1 নম্বৰ জৰীপ আৰু এইখন হৈছে 2 নম্বৰ জৰীপ, জৰীপ 2। এই আৰ্থ-সামাজিক জৰীপকেইখনত তেওঁলোকে বিশেষভাৱে কিছুমান কথা উল্লেখ কৰিছে। আৰ্থ-সামাজিক জৰীপ তেওঁলোকে কৰিব পাৰে নিশ্চিতভাৱে, কিন্তু আৰ্থ-সামাজিক জৰীপত ইয়াতে দুজন মানুহ, এজন হৈছে মুখ্যমন্ত্ৰী, এজন হৈছে প্ৰধানমন্ত্ৰী, তেওঁলোকৰ ফটো, তেওঁলোকৰ চিম্বল এইবিলাক দি পেলাই এখন আৰ্থ-সামাজিক জৰীপ, যি সময়ত মডেল কোড অফ কণ্ডাক্ট চলি আছে, নিৰ্দেশাৱলী চলি আছে, ইলেকশ্যনৰ গাইডলাইন কিছুমান আছে, তাৰ মতে ইলেকশ্যন চলি আছে যাতে ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন অনুষ্ঠিত হয়, তাৰ কাৰণে বিভিন্ন নিৰ্দেশনা চলি আছে, গাইডলাইন চলি আছে, গাড়ী চেকিং চলি আছে, তাতে পইচা ধৰা পেলাব পাৰে, কিবা কৰিব পাৰে। এই গাইডলাইনৰ মতে এই বস্তুটো কেতিয়াও তেওঁলোকে ডিষ্ট্ৰিবিউট কৰিব নোৱাৰে। ইতিমধ্যে CPIMৰ অসম ৰাজ্যিক কমিটিৰ তৰফৰ পৰা এই ফৰ্মখন ডিষ্ট্ৰিবিউট কৰাক লৈ পেলাই আমি ইতিমধ্যে এটা গোচৰ ৰুজু কৰিছোঁ আৰু তাৰ উত্তৰ ইলেকশ্যন কমিশ্যনে দিছে। আৰু ইতিমধ্যে তেওঁলোকক নিৰ্দেশ মানে কিয় তেওঁলোকে জৰীপ কৰিছে তাৰ কাৰণে তেওঁলোকক কাৰণ দৰ্শোৱাৰ বাবে জনোৱা হৈছিলে বিজেপি অফিচক, কিন্তু এতিয়ালৈকে তেওঁলোকে কোনো কাৰণ দৰ্শোৱা নাই। দ্বিতীয় বিষয়টো হৈছে যদি তেওঁলোকে জৰীপে কৰিছে তেতিয়াহ'লে তেওঁলোকে নিৰ্বাচনৰ পূৰ্বে কিয় জৰীপ নকৰিলে, প্ৰথম প্ৰশ্নটো সেইটো। দ্বিতীয় প্ৰশ্নটো হৈছে যে 22 তাৰিখ কালি মানে পৰহি 22 তাৰিখে নমিনেশ্যনৰ গোটেই যিমান হেৰি আছে কেণ্ডিডেট আছে আমাৰ বৰপেটা সমষ্টিত ওলাই গ'ল, কোনোবা উইথড্ৰ কৰিলেও সেইদিনাখনে লাষ্ট ডেট আছিলে, ওলাই গৈছে। গতিকে 22 তাৰিখ আছিল লাষ্ট ডেট আৰু তাৰপিছত এতিয়া তেওঁলোকে গাঁৱে ভূঞে সোমাই এই তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে কিয় তেওঁলোকে ফৰ্মবিলাক বিতৰণ কৰিছে। আমাৰ প্ৰশ্ন হৈছে সেইটোৱে যে এই ফৰ্মবিলাক বিতৰণ কৰা মানে এটা স্পষ্টভাৱে লিখা আছে যে এইখন অৰুণোদয়, ইয়াতে লিখা আছে এয়া ডাবল ইঞ্জিন চৰকাৰৰ গেৰেণ্টি। এই বাক্যশাৰীয়ে হৈছে তেওঁলোকৰ নিৰ্বাচনৰ এজেণ্ডা আৰু নিৰ্বাচনী এজেণ্ডা তেওঁলোকে ফৰ্ম এনেকৈ কোড অফ মানে কণ্ডাক্ট ভাইলেট কৰি পেলাই তেওঁলোকে গাঁৱে ভূঞে বিতৰণ কৰিব নোৱাৰে। গতিকে দিছ ইজ এ গ্ৰছ ভাইলেশ্যন, তেওঁলোকে এই MCCৰ গোটেই হেৰি ভাইলেট কৰিছে। আমি ইতিমধ্যে আমাৰ ফালৰ পৰা আমি এটা কমপ্লেইন ইতিমধ্যে জনাইছোঁ, ইয়াৰে বজালী যি CEO আছে তেওঁলোকক DEC আছে তেওঁলোকক জনাইছোঁ, ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ DEO, আৰু আমাৰ কমপ্লেইনৰ জৰিয়তে তেওঁলোকক কৈছোঁ যে বিভিন্ন গাঁৱত কালি আমি গম পাইছোঁ যে কালজিৰাপাৰাত তেওঁলোকে গৈছে, আমি যেতিয়া অকণমান হাহাকাৰ কৰিলোঁ তেওঁলোকে আঁতৰি আহিছে। আজি ৰাতিপুৱা তেওঁলোকে বৰবাঙৰ বৰভিটাৰ 400 পৰিয়ালক তেওঁলোকে এই প্ৰপত্ৰ বিতৰণ কৰিছে। ইতিমধ্যে মানুহে গম পাইছে আৰু এনেকুৱা নহয় যে ৰাইজে গম পোৱা নাই, ৰাইজেও গম পাইছে। যেতিয়া তেওঁলোকক সুধিছে ইয়াতে চাব আপোনালোকে এই প্ৰপত্ৰ একখনত এখন অৰুণোদয় ফৰ্ম হয়, ইয়াতে লিখা আছে ৰেচন কাৰ্ডত থকা পৰিয়ালৰ মুৰব্বীৰ নাম, ৰেচন কাৰ্ডৰ নাম, তেখেতৰ নাম, গাঁও, ডাকঘৰ, পিন, বুথৰ নাম আৰু নম্বৰ আৰু বিধানসভা সমষ্টিৰ নাম আৰু ফোন নম্বৰ। ইয়াতে কিন্তু ক'তো একাউণ্ট নম্বৰৰ কথা উল্লেখ নাই। যদি অৰুণোদয়ৰ অন্তৰ্গত তেওঁলোকক এইখনৰ জৰিয়তে তেওঁলোকে পইচা পাব, APL নে BPL সুধিছে, যদি পইচাই বিতৰণ কৰে তেতিয়াহ'লে একাউণ্ট নম্বৰ নোহোৱাকৈ কেনেকৈ পইচা দিব, প্ৰথম কথাটো এইটো। দ্বিতীয় কথাটো হৈছে যদি অৰুণোদয় আপোনালোকৰ জৰীপ হয় তেতিয়াহ'লে ইয়াতে বুথ নম্বৰ আৰু আপোনালোকৰ সমষ্টিৰ নাম কিয় লাগে, সেইটো প্ৰয়োজন নাই। গতিকে এয়া হৈছে আচলতে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰৰ অংশ। বিজেপি চৰকাৰ আৰু মিত্ৰজোঁট চৰকাৰ, মানে ইয়াতেতো অগবৰ প্ৰাৰ্থী আছে, তেওঁলোকে আচলতে মানুহক যিহেতু অৰ্থনৈতিকভাৱে সকাহ দিব পৰা নাই, যোৱা সময়ত তেওঁলোকে মানুহৰ দুখ দুৰ্দশাৰ কোনো অৱসান ঘটাব পৰা নাই, যোৱা সময়ত কোনো সমস্যাৰ সমাধান কৰিব পৰা নাই। গতিকে তেওঁলোকে এতিয়া যিহেতু ৰাইজে তেওঁলোকে গ'লে, এতিয়া আমি শুনিছোঁ যেতিয়া আমি গাঁৱত ৰাইজৰ মাজত প্ৰচাৰত গৈছোঁ তেওঁলোকে কৈছে যে মোদীৰ মিটিঙত লৈ গৈছে 50 টকা এটা দিছে মাত্ৰ। গতিকে ৰাইজৰ অৱস্থা বেয়া।
আজি এই অৱস্থাত যিহেতু তেওঁলোকে একো কৰিব পৰা নাই, গতিকে তেওঁলোকে ফৰ্ম লৈ নামি গৈছে, মানুহক মিথ্যাচাৰৰ মানে হেৰি লৈ পেলাই মিথ্যাচাৰ ব্যৱহাৰ কৰি তেওঁলোকে মানুহৰ মাজত এই ভুৱা এটা কাম তেওঁলোকে চলাই লৈ গৈ আছে। এইখন হৈছে অৰুণোদয়। ইয়াতে মানে মানুহক সুধিছে বোলে APL নে BPL। আমি এই গাঁৱৰ পৰাই আহিলোঁ, তাৰ সেই কালজিৰাপাৰাৰ পৰাই আহিলোঁ। প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, এইবিলাক মানে কেটেগৰী ৱাইজ যাৰ যেনেকৈ মিলে তেওঁলোকৰ যিবিলাক আঁচনি আছে সেই আঁচনি মতে তেওঁলোকে ফৰ্মবিলাক বিলাই আছে। এতিয়া প্ৰশ্নটো হৈছে তেওঁলোকে আমাৰ দুটাই কথা, এটা হৈছে যে এইটো একদম ততাতয়াকৈ ইয়াতে হস্তক্ষেপৰ প্ৰয়োজন আছে, নিৰ্বাচনী বিষয়াসকলে ইয়াতে গুৰুত্ব প্ৰদান কৰক। আমি সেইটোৱে দাবী জনাব বিচাৰিছোঁ ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী তৰফৰ পৰা, যে আপোনালোকে ইয়াৰে কিবা এটা তেওঁলোকে গ্ৰছ ভায়লেশ্যন যে হৈছে এই ফৰ্মবিলাক বিতৰণ কৰাৰ কাৰণে, তাৰ কাৰণে তেওঁলোকে কিন্তু কিবা ব্যৱস্থা গ্ৰহণ কৰক। কাৰণ আমি যেতিয়া গৈ আছোঁ ৰাস্তাৰে, আমাৰ কিন্তু প্ৰতিজন মানুহৰ গাড়ী চেকিং হৈ আছে, কোনোবা পইচা কৰিছে, খুব ভাল কথা যে তেওঁলোকে চেকিং কৰি আছে যাতে কোনো পইচা কঢ়িয়াব নোৱাৰে। কিন্তু তাৰ লগে লগে এই যে গাঁৱে ভূঞে গৈ পেলাই এই যে তেওঁলোকে কৈছে স্বচ্ছ নিৰ্বাচন, স্বচ্ছ আৰু নিকা নিৰ্বাচন কেনেকৈ কণ্ডাক্ট কৰিব? যদি এনেকুৱা ধৰণৰ কাম হৈ থাকে, এনেকুৱা ধৰণৰ ভায়লেশ্যন হৈ থাকে, স্বচ্ছ আৰু নিকা ইলেকশ্যন কেনেকৈ ৰান কৰিব? তাৰমানে গণতান্ত্ৰিক ব্যৱস্থা বৰ্তমান সময়ত আমি মানে বিশ্বাস কৰিবই নোৱাৰোঁ নেকি? গতিকে আমি বিচাৰোঁ যে নিৰ্বাচনী বিষয়াসকলে ততাতয়াকৈ হস্তক্ষেপ কৰক। আমি ইয়াৰে বজালী নিৰ্বাচনী বিষয়াৰ লগত ইতিমধ্যে ফোনযোগে তেওঁলোকৰ কথা হৈছে, আমি ইতিমধ্যে আমাৰ পত্ৰ প্ৰেৰণ কৰিছোঁ মেইল যোগে, আৰু আমি তেওঁলোকক আহ্বান জনাম যে আপোনালোকে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক যাতে গাঁৱে ভূঞে এই ধৰণৰ প্ৰপত্ৰৰ বিতৰণ নহয় আৰু স্বচ্ছ আৰু নিকা নিৰ্বাচন সঁচাকৈয়ে অনুষ্ঠিত হয়। স্বচ্ছ আৰু নিকা নিৰ্বাচনী কেম্পেইন যাতে প্ৰচাৰ অনুষ্ঠিত হয়, তাৰ কাৰণে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক। চাওক, এতিয়া বিষয়টো সঁচাকৈ গুৰুতৰ, কাৰণ আমি ইতিমধ্যে যেতিয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হৈ আছিলে আমি তেতিয়াই এই কমপ্লেইনটো দিছিলোঁ। তেতিয়া আমি অসম ৰাজ্যিক কমিটিৰ তৰফৰ পৰা একেবাৰে বিষয়ববীয়াসকলক ডাইৰেক্ট জনতা ভৱনৰ জনাইছিলোঁ, আৰু তেওঁলোকে 72 ঘণ্টাৰ ভিতৰত বিজেপিক বিষয়ববীয়াসকলক তেওঁলোকক জনাইছিলে যে আপোনালোকে উত্তৰদান কৰক। কিন্তু আজি পৰ্যন্ত এই উত্তৰ তেওঁলোকৰ পৰা নাহিলে। আমি পুনৰবাৰ তেওঁলোকক আৰু চিঠি জনাইছিলোঁ যে মেমৰেণ্ডাম স্মাৰকপত্ৰ আকাৰে যে আপোনালোকে এইবিলাক ইয়াৰ বিৰুদ্ধে কাৰ্যপন্থা কিবা কাৰ্য লওক, কিবা আপোনালোকে ষ্টেপ লওক, কিবা তেওঁলোকৰ বিৰুদ্ধে কিবা গ্ৰহণ কৰক। আমি বাৰে বাৰে এই কথাটো কৈছোঁ যে MCC ভাইলেট কৰিছে, MCC ৰুল ভাইলেট কৰিছে। এই কথাটো আমি দুবাৰ আকৌ দ্বিতীয়বাৰ কামটো কৰিলোঁ, আৰু আমি দেখিবলৈ পালোঁ যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে নমিনেশ্যনৰ পিছত আকৌ এই কামটো আৰম্ভ হৈছে। আৰু এতিয়া 26 তাৰিখে যি নিৰ্বাচন আছে, 26 তাৰিখৰ নিৰ্বাচনৰ বাবেও কিন্তু বিভিন্ন ঠাইত এই ধৰণৰ এনেকুৱা নহয় যে কেৱল বৰপেটা সমষ্টিতে হৈ আছে। আমাৰ তেনেকুৱা অনুভৱ হৈছে যে বৰ্তমান বিজেপি শংকিত। তেওঁলোকে গম পাইছে যে তেওঁলোকে যিহেতু 10 বছৰৰ তেওঁলোকৰ যি 8 দিনৰ তেওঁলোকৰ কথা আছিলে সেইবিলাক এক্সপায়াৰ হৈছে। 8 দিনৰ কথা তেওঁলোকে যিবিলাক মানুহক দিছিলে, সপোন দেখুৱাইছিলে, এইবিলাক এক্সপায়াৰ হৈছে। আৰু এতিয়া এক্সপায়াৰ হোৱা বস্তু মানুহে গেৰেণ্টি নলয়। এতিয়া মোদী গেৰেণ্টি আহিছেতো, আমি এক্সপায়াৰ হোৱা বস্তু পেলাই দিওঁ, এক্সপায়াৰ হোৱা ঔষধ পেলাই দিওঁ, সেইটো আমি গেৰেণ্টি তাৰে নলওঁ। গতিকে তেওঁলোকে ত্ৰাসিত, কাৰণ জনসাধাৰণ সঁচাকৈ বিতুষ্ট হৈছে। আমি যেতিয়া ৰাইজৰ মাজত গৈছোঁ প্ৰচাৰত, ৰাইজে কিন্তু এই কথা ক্ষোভবিলাক আমাৰ আগত উজাৰিছে। তেওঁলোকে কৈছে যে এইবাৰ কোনো পধ্যে তেওঁলোকে বিজেপিক ভোট নিদিয়ে, কাৰণ তেওঁলোকে যোৱা সময়ত যিবিলাক প্ৰতিশ্ৰুতি দিছিলে একোৱে পালন নকৰিলে, বৰঞ্চ তেওঁলোকে যিখিনি প্ৰাপ্য আছে তাৰ পৰাও তেওঁলোকক বঞ্চিত কৰিছে। তেওঁলোকৰ যদি ঘৰৰ ভেটিটো হ'লহেঁতেন, সেই ঘৰৰ ভেটিটো নাইকিয়া কৰিছে। আজি আমি পাটাচাৰকুছিৰ বিভিন্ন ঠাইত গৈছিলোঁ, যাওঁতে দেখিছোঁ যে পানী হ'লে তেওঁলোকৰ গোটেই ঘৰ হেৰি হৈ যায়। গতিকে মানুহবিলাকে কৈছে যে আমি বহুত দিন ক'লোঁ, ৰঞ্জিত দাসৰ ওচৰত গৈছোঁ, আমি বিভিন্ন কথা ক'লোঁ, কিন্তু তেওঁলোকৰ কোনো মাত উত্তৰ নাই। কিন্তু যেতিয়া আমি বিজেপি চৰকাৰক এইবিলাক কথা কওঁ, তেতিয়া মুখ্যমন্ত্ৰীয়ে এতিয়া কালিৰ পৰা এলানি কাৰ্যসূচী আছে তেওঁ এতিয়া তেওঁলোকে ষ্টেজত উঠি কেৱল এতিয়া গান গাব আৰু নাচিব, এয়াই নিৰ্বাচনী প্ৰচাৰ হৈছে তেওঁলোকৰ। নিৰ্বাচনী প্ৰচাৰতো তেওঁলোকে বেলেগ একো কথা ক'ব পৰা নাই, কেৱল গান লগাইছে আৰু তেওঁলোকে নাচিছে। এই ধৰণৰ আমি ভাবোঁ যে এনেকৈ আচলতে এটা গণতান্ত্ৰিক এখন দেশত এই ধৰণে কিন্তু নিৰ্বাচন কোনোদিন কাহানিও হোৱা নাছিলে। আৰু নিৰ্বাচনী প্ৰচাৰত প্ৰধানমন্ত্ৰী এজন আহিবলগীয়া পৰিস্থিতি কিন্তু আমাৰ হোৱা নাছিলে। আমাৰ এই সমষ্টিটোতে, বৰপেটা সমষ্টিত প্ৰধানমন্ত্ৰী আহিবলগীয়া হৈছে, মানে ইয়াৰ অৰ্থটোৱে হৈছে যে তেওঁলোক আচলতে সঁচাকৈ ত্ৰাসিত, যে তেওঁলোকে ভয় খাইছে যে তেওঁলোকে পৰাজিত হ'ব, আৰু সেইকাৰণে তেওঁলোকে এই ধৰণৰ কিছুমান কাম, এই প্ৰপত্ৰ, ভুৱা প্ৰপত্ৰ কিছুমান লৈ পেলাই মানুহৰ মাজত যাবলগীয়া হৈছে, আৰু কোড অফ কণ্ডাক্ট ভাইলেট কৰি পেলাই মানুহৰ মাজত এনেকৈ তেওঁলোকে স্বচ্ছ নিকা নিৰ্বাচনৰ বিৰুদ্ধে কিন্তু কিছুমান কাম কৰি আছে। আৰু আমি নিশ্চয় CPM দলৰ পৰা আমি জনাম যে তেওঁলোকে কিছু পন্থা গ্ৰহণ কৰক তেওঁলোকৰ বিৰুদ্ধে, আৰু যদি নলয় আমি নিশ্চয় ইয়াৰ বিৰুদ্ধে আৰু
তীব্ৰ তেওঁলোকৰ আমি হেৰি কৰিম, একশ্যন ল'ম। আমি দৰকাৰ হ'লে আমি ECI ইণ্ডিয়ালৈকে আমি যাম, আমি তাতে হ'লেও আমাৰ অভিযোগ উত্থাপন কৰিম। এই কথাটো আপুনি উত্থাপন কৰিছে, নিশ্চয় গণতন্ত্ৰৰ আমি মানে চতুৰ্থ স্তম্ভ বুলি যিটো কওঁ, সেই চতুৰ্থ স্তম্ভৰ ওপৰতে নহয়, বৰ্তমান সময়ত আমাৰ গণতান্ত্ৰিক এজন ব্যক্তিৰ অধিকাৰে আচলতে হৰণ কৰা হৈছে। আমি সেই কথাটো আজি নহয়, আজি বহুত দিন ধৰি আপুনি ফেচবুকত এটা পোষ্ট লিখিলেও আপোনাক এৰেষ্ট কৰিব পাৰে। গতিকে বৰ্তমান সময়ত আচলতে গণতান্ত্ৰিক অধিকাৰৰ ওপৰতে আক্ৰমণ নমাই আনিছে। সেইকাৰণে আমি বাৰে বাৰে কৈছোঁ ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী তৰফৰ পৰা যে গণতান্ত্ৰিক অধিকাৰ সুৰক্ষাৰ দাবীত, গণতান্ত্ৰিক অধিকাৰ ৰক্ষাৰ দাবীতে আচলতে আমি বৰ্তমান সময়ত এটা বিকল্প আমি বাচিব লাগিব। আৰু বিকল্প ভাবোঁ আমি এই বৰপেটা সমষ্টিত CPMৰ মনোৰঞ্জন তালুকদাৰ, তেওঁ যোৱা সময়ত এই কথাবিলাকক লৈ আমাৰ গণতান্ত্ৰিক অধিকাৰ, আমাৰ যিবিলাক দৈনন্দিন আমাৰ ওপৰত আক্ৰমণ চলি আছে, মূল্যবৃদ্ধিয়ে হওক, শ্ৰমিকৰ অধিকাৰ, কৃষকৰ অধিকাৰ, এই কথাবিলাকক লৈ মাত মাতি আহি আছে। আৰু ভাবোঁ যে তেওঁ নিশ্চয় এটা বিকল্প, এই সমষ্টিটোৰ কাৰণে এটা বিকল্প প্ৰাৰ্থী নিশ্চয় হ'ব। আৰু যিটো কথা আপুনি কৈছে, আজি প্ৰচাৰ কৰিব যাওঁতে এজন মানুহে কৈছে যে আপোনাৰ বাইকৰ কি আছে কি নাই সাধাৰণ মানুহ এজনেতো নাচায়, কিন্তু যদি আপোনাৰ এখন ফ্লেগ লগোৱা আছে তেতিয়াহ'লে নিশ্চয় আপোনাক যাবলৈ দিব। সেই পাৰ্টিকুলাৰ ফ্লেগখন যদি আপোনাৰ গাড়ীত বা আপোনাৰ বাইকত লগোৱা আছে, আপোনাক নিশ্চয় যাব দিব। গতিকে কথাটো নিৰ্বাচনতো যদি তেনেকুৱা হৈ আছে যে আপুনি যদি এটা বিশেষ দলৰ মানুহ, তেতিয়াহ'লে ইয়াক নিশ্চয় স্বচ্ছ আৰু নিকা নিৰ্বাচন বুলি আমি ক'ব নোৱাৰোঁ। ইয়াক নিশ্চয় কিন্তু চোৱাৰ প্ৰয়োজন আছে। আমি যোৱা সময়ত দেখিবলৈ পাইছোঁ, যেতিয়াই চৰকাৰী অনুষ্ঠানবিলাকত এই পতাকাবিলাক লগোৱা আছিলে, BJP হওক অগপৰ হওক, তেতিয়া কিন্তু ইয়াৰে MCC যিজন ইনফৰমেশ্যন অফিচাৰ, তেওঁলোকে কিন্তু গুৰুত্ব প্ৰদান কৰি সেই ফ্লেগবিলাক উঠাই নিছে। কিন্তু তেওঁলোকে ইয়াতেও গুৰুত্ব দিয়াৰ প্ৰয়োজন যে তালাচীবিলাক যে চলি আছে, যাতে সকলোৰে গাড়ী তালাচী কৰা হওক, আৰু যাতে সঁচাকৈ পইচাবিলাক য'ত গৈ আছে, সেই পইচাবিলাক যাতে যোৱা জেগাৰ পৰা ৰখাব পাৰে তেওঁলোকে।